চৰকাৰৰ লক্ষ্য বসুন্ধৰা 2.0 ইতিমধ্যে সমাপ্ত। চৰকাৰৰ লক্ষ্য ভূমি অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠী সবলীকৰণ। ভূমি পাট্টাবিহীন ৰাজ্যৰ হাজাৰ হাজাৰ লোকে ভূমি পাট্টাৰ বাবে মিছন বসুন্ধৰা 2.0 যোগেদি আবেদনৰ লক্ষ্য চৰকাৰৰ। হোজাই সমষ্টিত সৰ্বমুঠ আবেদন কৰিছিল 24,150 লোকে, কিন্তু বিভিন্ন অজুহাতত 1,467 গৰাকী লোকৰ আবেদন মঞ্জুৰ আৰু লাভ কৰিলে ভূমি পাট্টা অধিকাৰ। এই 1,467 গৰাকী লোকক ভূমি পাট্টা প্ৰদানৰ লক্ষ্যৰে হোজাই বিহুতলী খেলপথাৰত উপস্থিত হ'ল পৰিবহণ আবকাৰী তথা হোজাই অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে বিধায়ক ৰামকৃষ্ণ ঘোষ, উপায়ুক্ত লাচিত কুমাৰ দাস আৰু ৰাজহ চক্ৰ বিষয়া নীলাক্ষী বৈশ্য। কিন্তু কোনোৱে যদি 5 বিঘা আবেদন কৰিলে পালে পাট্টা 1 বিঘা, কোনোৱে যদি 1 বিঘা পালে 20 লোচা ভূমি পাট্টা, কোনোৱে যদি 8 বিঘা লাভ কৰিলে 1 বিঘাৰ পাট্টা। ভূমিৰ পাট্টা নাপায় কোনোবাজনে আকৌ মন্ত্ৰীগৰাকীক কাবৌ কৰিলে। এনেদৰে চৰকাৰৰ বিৰুদ্ধে কোনোবা খুব উজাৰিলে, কোনোবাজনে সমৰ্থন জনাই আজিৰ কাৰ্যসূচী সামৰিলে মন্ত্ৰীগৰাকীয়ে। আজি হোজাই জিলাৰ হোজাই সমষ্টিত আজি ভূমিৰ অধিকাৰ প্ৰদান কৰা হৈছে মিছন বসুন্ধৰা 2ৰ জৰিয়তে। আপোনালোক জ্ঞাত যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যেতিয়া আমাৰ আহিলে আৰু তেওঁ নেতৃত্ব লাভ কৰাৰ পাছতে তেওঁ ঘোষণা কৰিলে, ক'লে যে আমি ৰাইজক ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে আমি প্ৰচণ্ডভাৱে চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ আমি লৈ যাম। এই ক্ষেত্ৰত মিছন বসুন্ধৰা 1 শেষ হ'ল, 2 শেষ হ'ল আৰু এইটো আগুৱাই যাব মিছন বসুন্ধৰা 3 আহিব। আৰু এই মিছন 1 আৰু 2ৰ জৰিয়তে যিসকল ভূমিপুত্ৰ মাটিৰ অধিকাৰ পালে, অৰ্থাৎ ভূমিত যিসকল আছে তেওঁলোক আমি মাটিকতো আমি মা কওঁ, এতিয়া সেই মাৰ সন্তানবিলাকে ভূমিৰ অধিকাৰ পাই আছে, পাই থাকিব। এই ক্ষেত্ৰত অগ্ৰাধিকাৰৰ ভিত্তিত আমাৰ মাননীয় মুখ্যমন্ত্ৰী প্ৰথম বা এনেকুৱা দুৰ্গম অঞ্চলত থকা যি জনজাতীয় ৰাইজ, প্ৰথম তেওঁলোকৰ কথা চিন্তা কৰিব লাগে। তাৰ পাছতে 3, 4, 5 যিটো ক'ব পাৰোঁ জেনেৰেশ্যনলৈকে তেওঁলোক আছে, তেওঁলোকে পাব লাগে, লাহে লাহে পাব লাগে। কিন্তু যিসকলৰ অধিকাৰ তেওঁলোকে ইমান দিন সাব্যস্ত কৰিব পৰা নাছিল, কাৰণ আপোনালোকে জানে যে পাহাৰ অঞ্চলত বা দুৰ্গম অঞ্চলত থকা মানুহবিলাকে হয়তো বা ৰাস্তা ঘাট, শিক্ষা দীক্ষা বিভিন্ন ক্ষেত্ৰত বঞ্চিত হৈ আছিল। এটা সময়ত তেওঁলোক DC অফিচ, SDC অফিচ আহিব পৰা নাই, পাটোৱাৰী, কাননগ কিবা কিবি এইবিলাকত যাব পৰা নাই। এই ক্ষেত্ৰত আজি মিছন বসুন্ধৰা 2ৰ জৰিয়তে আমাৰ হোজাই সমষ্টি 1,467 গৰাকী 1,467 গৰাকীক ভূমিৰ পাট্টা দিয়া কাম আৰম্ভ হৈছে, আজি শেষ হ'ব। ইয়াতে আমি কাউণ্টাৰ লগাইছে আমাৰ জিলা আয়ুক্ত মহোদয়ে, কাউণ্টাৰৰ জৰিয়তে বিভিন্ন অঞ্চলৰ মানুহে তেওঁলোকৰ পাট্টা পায়, প্ৰায় 1,500 মানুহ। এতিয়া 1,500 মানুহ পাট্টা পোৱা মানে প্ৰায় 10,000 মানুহৰ অধিকাৰ সাব্যস্ত হৈছে, কাৰণ পৰিয়ালৰ মুৰব্বীৰ নামত পাট্টা, সেই মুৰব্বীৰ লগতে আৰু বাকী 5, 6, 7 গৰাকীকেই আছে। সকলোৱে আজি প্ৰায় 10-12 হাজাৰ মানুহৰ ভূমিৰ অধিকাৰ সাব্যস্ত হ'ল। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ যিসকলে ভূমিৰ অধিকাৰ পালে তেওঁলোকক আমি আন্তৰিকতাৰে অভিনন্দিত কৰিছোঁ, অভিনন্দন জনাইছোঁ যে আপোনালোকে ভূমিপুত্ৰ হিচাপে আজিৰ দিনত আপুনি অধিকাৰ সাব্যস্ত কৰিলে। আৰু এই ভূমিৰ জৰিয়তে যাতে আপোনালোক সকলোৱে মিলি যাতে আমাৰ এই ৰাজ্যখন, আপোনাৰ মাটি, আপোনাৰ পৰিয়ালখন আপুনি আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে আপোনালোকে প্ৰয়াস কৰিব। আৰু লগতে যিসকলে আজিৰ দিনতো আমাৰ ইয়াতে বহুত মানুহ আছে যিসকলে পোৱা নাই বাট এপ্লাই কৰিলে, এনেকুৱা ভাবিব নালাগে যে দিছ ইজ লাষ্ট।
আমাৰ মিছন বসুন্ধৰা 3 আহি আছে 3ৰ জৰিয়তে তাৰ পাছতে হয়তো আৰু ষ্টেপবিলাক আহি থাকিব আমি একেবাৰে পুংখানুপুংখভাৱে এইবিলাক বিশ্লেষণ কৰি আৰু যাতে ইয়াতে কোনো দুৰ্নীতি সোমাব নোৱাৰে তাৰ কাৰণে প্ৰয়াস কৰি আমি এই কামবিলাক কৰি যাম মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত তেওঁৰ নিৰ্দেশত আৰু কোনো মানুহ যাৰ অধিকাৰ আছে সি বঞ্চিত নহ'ব এইটো আমি সকলে ক'ব পাৰোঁ সমাজৰ যিসকল মানুহে আজিৰ দিনত পোৱা নাই মূলতঃ আমাৰ আজিৰ দিনত গোটেই অসমত 2 লাখৰ ওপৰত মানুহে পাট্টা পাই আছে এই এসপ্তাহৰ ভিতৰত বিভিন্ন ঠাইত আমাৰ গাৰ্ডিয়ান মিনিষ্টাৰসকল যাব MLA সাহেবসকল থাকিব গৈ পাট্টা প্ৰদানৰ কাম চলি আছে আৰু এই ক্ষেত্ৰত যিসকলে পোৱা নাই এপ্লাই কৰিলে তেওঁলোকক যাতে এনেকুৱা নাভাবে যে আমি নাপাম তেওঁলোকৰ পৰীক্ষা নিৰীক্ষাৰ পাছতে তেওঁলোকক ওৱান আফটাৰ এনাদাৰ পাই থাকিব আমি আজিৰ দিনত ধন্যবাদ যাচিম আৰু খালি মই নহয় আমাৰ ইয়াতে আমাৰ বিধায়ক আহিছে আমাৰ জিলাৰ সভাপতি আহিছে আমি সকলোৱে মিলি ধন্যবাদ জনাওঁ আমাৰ এই জিলাৰ আয়ুক্ত মহোদয়ক তেওঁলোকৰ কুশল নেতৃত্বত ইয়াতে কোনো দুৰ্নীতি একেবাৰে স্থান পোৱা নাই সঠিকভাৱে সুন্দৰভাৱে এই কামখিনি আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ যিসকল চৰকাৰী বিষয়ববীয়াসকল আছে তেওঁলোকে নিষ্ঠা সহকাৰে প্ৰচণ্ড পৰিশ্ৰম কৰি কাম কৰিছে আমি সকলোৰে হৈ আমাৰ বিধায়ক ইয়াতে উপস্থিত আছে ৰামকৃষ্ণ ঘোষ মহোদয় আমাৰ জিলাৰ সভাপতি আছে আমাৰ টাউন কমিটিৰ যিজন চেয়াৰপাৰ্চন তেওঁ আছে আমাৰ প্ৰাক্তন জিলা পৰিষদৰ সভানেত্ৰী তেওঁ আছে সকলোৱে মিলি আমি আমাৰ জিলাৰ যিসকল চৰকাৰী বিষয়ববীয়া তেওঁলোককো আমি ধন্যবাদ যাচিছোঁ আৰু যিসকলে পাট্টা ল'বলৈ আহিছে তেওঁলোককো আমি যেহেতু তেওঁলোকে আজি এটা সময় নষ্ট কৰি ইয়াতে আহিবলগীয়া হৈছে বা তেওঁলোকে পৰিশ্ৰম কৰি বিভিন্ন প্ৰান্তৰ পৰা আহিছে আমি তেওঁলোকক ধন্যবাদ দিছোঁ আপোনালোকে চিন্তা কৰক যে যোৱা 70 বছৰত আমাৰ থলুৱা মানুহবিলাকে কিবা পাইছিলে নেকি আজি মই কাশ্মীৰৰ কথা কৈছোঁ কাশ্মীৰত কি হৈ আছিলে 370 ধাৰা স্ক্ৰেপ কৰিলে আমাৰ চৰকাৰে কৰিছে আমাৰ এই দেশৰ থলুৱাৰ পৰা খিলঞ্জীয়াৰ পৰা আৰম্ভ কৰি যিকোনো এই দেশত জন্মগ্ৰহণ এই দেশৰ ৰক্ত থকা ব্লাড থকা তেজ থকা কোনো হেৰিৰ পৰা বঞ্চিত নহয় আমি প্ৰায়ৰিটি হিচাপে বহুতে হয়তো ভুল বুজিছে প্ৰায়ৰিটি হিচাপে প্ৰথম যিখিনি দিছোঁ প্ৰথম বসুন্ধৰাত সেইটোতো পালে আপোনালোকে দেখিছে ছেকেণ্ড আমি একদম ট্ৰাইবেল মানুহখিনিৰ পৰা আমি বেছি গুৰুত্ব দিছোঁ গাঁৱৰ মানুহবিলাকৰ সেইকাৰণে জৰীপ হোৱা নাছিল ইমান আপোনালোকে ভাবিব পাৰে সেইবিলাকৰ কাম আৰম্ভ কৰিছে গোটেইখিনি হৈ আছে তাৰপিছত যিসকল জাতি জনগোষ্ঠী এতিয়া বাদ গৈছে তেখেতসকলক পাব কিছুমান মানুহ অলপ খং কৰিছে আপোনালোকে দেখিছে এইটো ডাঙৰ কথা নহয় এইবিলাক চব ঠিক ঠাক হৈ যায় কাৰণ বিজেপি চৰকাৰ যদি আছে কোনো সন্দেহ কৰিব লাগে নেকি আমি এতিয়াৰ পৰা কিমান চেলেঞ্জ লৈছোঁ কাশ্মীৰৰ পৰা আৰম্ভ কৰি 370 স্ক্ৰেপৰ পৰা আৰম্ভ কৰি গোটেইখিনি আমি স্ক্ৰেপ আমিতো চেলেঞ্জ আফটাৰ লৈ আছোঁ না এই ক্ষেত্ৰতো আমাৰ থলুৱা মানুহবিলাকক আমাৰ খিলঞ্জীয়া মানুহসকলক কোনে চাব তেখেতসকলৰ কাৰণে আমি দিছোঁ আজি হোজাইত 1467 আমি দিছোঁ আৰু আছে আৰু দিয়া হ'ব আৰু যিসকলে পোৱা নাই তেখেতসকলে পাব এইটোৰ কাৰণে কোনো চিন্তা মই 1 নম্বৰ ৱাৰ্ডত আমি থাকোঁ এতিয়া বৰ্তমান মোৰ বয়স হৈছে 78 বছৰ মই অসমত মোৰ জন্মকৰ্ম 51ৰ ভোটাৰ লিষ্টতে মোৰ নাম আছে গতিকে আমাৰ বয়স 5 বছৰ মোৰ দেউতা এই হোজাইত কৰিলে দেউতাও 51ত নাম আছে মোৰ ঠাকুৰ দাদা গ্ৰেণ্ড ফাদাৰ তেওঁৰো নাম আছে মোৰ দেউতা ব্ৰিটিছ আমলত 1927ত যেতিয়া BGOC কোম্পানী আছিলে বাৰ্মা অইল কোম্পানী সেই কোম্পানীত মোৰ দেউতাই 10 টকা বেতনত চাকৰি কৰিছে চাকৰি কৰি পেলাই 1935ত এই হোজাই আহিছে আৰু মোৰ পৰিয়ালৰ জন্ম হোজাই কিন্তু 1983ত অৰ্জুনদুতেও তাত পাট্টা দি পেলাই আমাকতো কেঞ্চেল কৰি দিছে কাৰণ তেতিয়া আমি টকা দিব পৰা নাই আজিও ইয়াত কৰিছোঁ বসুন্ধৰাত এতিয়াও কয় আমি ৱেষ্ট কিয় সারা হোজাই টাউনের ভিতৰত ইমান মানুহ আছে অল কমিউনিটি মানুহক দিছে বেঙ্গলী মানুহ কিয় একজন দুজন হ'ব
কিয় আৰু মানুহ নাই নি মই নাই নেকি কিয় আমাৰ লগততো ৱেইট কৰিম আমি কিমান ৱেইট কৰিম ভুৱনেশ্বৰ ঘোষ 1 নম্বৰ ৱাৰ্ড পূজা এইটো নহয় আজিলৈকে আমি পোৱা নাই